চীনৰ ৰাষ্ট্ৰপতি জিনপিং বৰ্তমান সময়ত সন্ধানহীন। জিনপিং আসলতে বৰ্তমান সময়ত ক'ত আছে সেয়া কোনো জানিব পৰা নাই। ৰাষ্ট্ৰপতি জিনপিঙৰ শেহতীয়া অৱস্থিতিক লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰপতি জিনপিঙক ক্ষমতাচ্যুত কৰাৰ দাবী ছ'চিয়েল মিডিয়াত জিনপিং সন্দৰ্ভত নীৰৱ হৈ আছে বৰ্তমান সময়ত চীনৰ সংবাদ মাধ্যম। জিনপিঙৰ অপসাৰণক লৈ হাজাৰৰো অধিক টুইট ছ'চিয়েল মিডিয়াত। বিজেপি নেতা সুব্ৰমণিয়ম স্বামীৰ টুইট জিনপিং সন্দৰ্ভত চীনত সামৰিক বাহিনী অৰ্থাৎ PLAৰ হাতলৈ শাসনৰ বাঘজৰি যাব নেকি? PLA ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰিছে নেকি জিনপিঙক? লি কিয়াওমিঙক নতুন ৰাষ্ট্ৰপতি ৰূপে দায়িত্ব PLAৰ। চীনত অভ্যুত্থানৰ দাবী ছ'চিয়েল মিডিয়াত আৰু শনিবাৰৰ পৰা ভাইৰেল হৈ পৰিছে এই খবৰ, আৰু এই পৰ্যন্ত তথ্য সদৰি কৰা নাই চীনা পক্ষই। ইতিমধ্যে চীনত বাতিল কৰা হৈছে ৯,০০০ বিমান যাত্ৰা। ৰহস্যজনক কাৰণত যাত্ৰা বাতিল কৰা হৈছে। বিমানসমূহৰ চীনৰ শেহতীয়া পৰিস্থিতিক লৈ সকলোৰে মাজত সৃষ্টি হৈছে ৰহস্য। শেহতীয়াভাৱে SCO বৈঠকৰ বাবে সমৰখণ্ডলৈ গৈছিল জিনপিং, আৰু সমৰখণ্ডত থকাৰ সময়তে কমিউনিষ্ট পাৰ্টিৰ পৰা অপসাৰণ জিনপিঙক। ছ'চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈছে এই খবৰ, আৰু কিছুদিন ধৰি ৰাজহুৱা আত্মপ্ৰকাশ কৰা নাই চীনা ৰাষ্ট্ৰপতিগৰাকীয়ে। জিনপিঙৰ আত্মগোপনক লৈ গভীৰ উৎকণ্ঠা এতিয়া বিশ্বৰ। জিনপিঙক গৃহবন্দী কৰাৰ দাবী কৰিছে ছ'চিয়েল মিডিয়াত, আৰু জিনপিঙক গৃহবন্দী কৰিছে নেকি, জিনপিঙৰ ক্ষমতাচ্যুত হৈছে নেকি, ৰাষ্ট্ৰপতি পদৰ পৰা তেওঁক অপসাৰণ কৰা হৈছে নেকি, তাক লৈ এতিয়া চলি আছে চৰ্চা, সৰব চৰ্চা চলি আছে। আৰু টুইটাৰতো ইতিমধ্যে সৰব চৰ্চা চলি আছে এই খবৰক লৈ। কিন্তু চীনৰ সংবাদ মাধ্যমৰ ফালৰ পৰাও ইতিমধ্যে এই ক্ষেত্ৰত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। আৰু যি খবৰ ওলাইছে যে চীনৰ সেনা PLAৰ হাতলৈ ক্ষমতা ইতিমধ্যে হস্তান্তৰ হৈছে নেকি, সেয়া খবৰো সত্যতা বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। কিন্তু শেহতীয়াকৈ যি ধৰণে দেখিবলৈ পোৱা গৈছে, বৰ্তমান সময়ত ৰাজহুৱা স্থানত বৰ্তমান সময়ত কোনো ধৰণৰ স্থানত দেখিবলৈ পোৱা হোৱা নাই জিনপিঙক, আৰু তাকে লৈ এটা ৰহস্য অধিক ঘনীভূত হৈছে যে ৰাষ্ট্ৰপতি পদৰ পৰা সঁচাকৈ ক্ষমতাচ্যুত হ'ল নেকি চীনৰ ৰাষ্ট্ৰপতিগৰাকী। আৰু বিজেপিৰ নেতা সুব্ৰমণিয়ম স্বামীয়ে এই কথা টুইটাৰ যোগে উল্লেখ কৰাৰ পাছতে অধিক ৰহস্য ঘনীভূত হৈ পৰিছে। আৰু ইতিমধ্যে যি খবৰ ভাইৰেল হৈ পৰিছে, PLAৰ হাতলৈ ক্ষমতা অধিষ্ঠিত হৈছে। PLA ইতিমধ্যে সামৰিক বাহিনীয়ে ক্ষমতা ইতিমধ্যে লৈছে বুলি উল্লেখ হৈছে, আৰু চীনৰ ছ'চিয়েলিষ্ট দলৰ পৰা ইতিমধ্যে তেওঁক অপসাৰণ কৰা হৈছে বুলি উল্লেখ হৈছে। ছ'চিয়েল মিডিয়াত সেই খবৰ আহিছে, আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিং ইতিমধ্যে গৃহবন্দী নেকি, ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে দাবী কৰা হৈছে এই বিস্ফোৰক তথ্য। #জিনপিং শীৰ্ষক টুইটাৰে ইতিমধ্যে ভৰি পৰিছে ছ'চিয়েল মিডিয়া। বিজেপিৰ প্ৰাক্তন সাংসদ সুব্ৰমণিয়ম স্বামীয়েও চীনৰ শেহতীয়া পৰিস্থিতিক লৈ টুইট কৰিছিল। কিন্তু সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত চীনৰ কমিউনিষ্ট পাৰ্টি আৰু চৰকাৰী মুখপাত্ৰ গ্ল'বেল টাইমছ, চীনৰ যি চৰকাৰী মুখপাত্ৰ সেই গ্ল'বেল টাইমছে অৱলম্বন কৰিছে নীৰৱতা। অৱশ্যে এই সন্দৰ্ভত শেহতীয়া দাবীক নস্যাৎ কৰা নাই চীনৰ শীৰ্ষ সূত্ৰই। শেহতীয়াভাৱে ছ'চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা খবৰ অনুসৰি চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মি অৰ্থাৎ PLA ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰিছে জিনপিঙক। চীনৰ শাসনৰ ভাৰ নিজৰ হাতত লোৱা PLA লি কিয়াওমিঙক অধিষ্ঠিত কৰিছে ৰাষ্ট্ৰপতি পদত। উল্লেখ্য যে কিছুদিন পূৰ্বে সমৰখণ্ডত SCO সন্মিলিত অংশগ্ৰহণ কৰিছিল চীনৰ ৰাষ্ট্ৰপতিগৰাকী, আৰু খবৰ অনুসৰি সেই সময়তে চীনৰ কমিউনিষ্ট দলৰ শীৰ্ষ নেতৃত্বই সেনাৰ মুৰব্বী পদৰ পৰা আঁতৰাইছিল জিনপিঙক, আৰু তাৰ পাছতেই গৃহবন্দী কৰা হৈছে ৰাষ্ট্ৰপতিগৰাকীক। সূত্ৰই দাবী কৰা মতে চীনৰ এগৰাকী মন্ত্ৰীক উৎকোচ লোৱাৰ বাবে বিহা হৈছিল মৃত্যুদণ্ড। তথ্য অনুসৰি শ্বন লিজুন নামৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছিল প্ৰায় 700 কোটি টকা উৎকোচ লোৱাৰ অভিযোগ, আৰু বিগত 20 বছৰত এনে বৃহৎ পৰিমাণৰ উৎকোচ গ্ৰহণৰ অভিযোগ উঠিছিল সেই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে, যাৰ বাবে মন্ত্ৰীগৰাকীক মৃত্যুদণ্ড ঘোষণা কৰিছিল। আৰু মৃত্যুদণ্ড ঘোষণাৰ পাছতে জিনপিঙৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই খবৰ। ইমানেই নহয়, দুৰ্নীতিৰ অভিযোগত দেশখনৰ 3গৰাকী শীৰ্ষ আৰক্ষীৰ লগতে শাস্তি বিহা হৈছে বহু সংখ্যক আৰক্ষী বিষয়াকো। তেনেস্থলত মন্ত্ৰী লিজুন আৰু শাস্তি বিহা আৰক্ষী বিষয়াসকলে জিনপিঙৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ ৰচা খবৰো পোহৰলৈ আহিছে।
একাংশই দাবী কৰা মতে জিনপিং বিৰোধী গোটটোৱে ছ'চিয়েল মিডিয়াত চলাইছে এই অপপ্ৰচাৰ অৱশ্যে চীনৰ শেহতীয়া পৰিস্থিতিক লৈ বৰ্তমান সময়তো সৃষ্টি হৈ আছে ব্যাপক চাঞ্চল্য সঁচাকৈ ক্ষমতাচ্যুত হ'ল নেকি ছি জিনপিং আৰু এই খবৰ এতিয়া বৰ্তমান সময়ত চলি আছে ব্যাপক চৰ্চা আৰু বিশ্বজুৰি এই খবৰে চৰ্চা লাভ কৰিছে যিহেতু গ্লোবেল টাইমছৰ পৰাও কোনো ধৰণৰ প্ৰতিক্ৰিয়া বৰ্তমান সময়লৈকে এই খবৰক লৈ বৰ্তমান সময়লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই